অলৰেডি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো, কাৰণ মোক দিছিলে, গতিকে মই পঢ়িবই লাগিব। আৰু সেইকাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো। আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক। 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল। কাৰণ জীৱনত আকৌ কৈছো, সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেছপেক্ট দ্য ৰিলেশ্যনছ। মই চেষ্টাও কৰা নাছিলো। কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে। কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে। ইয়াততো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেণ্ট থাকিবই। এটা বিপ্লৱ শৰ্মাক কালি ভূপেন বৰা ডাঙৰীয়াই গালি গালাজ কৰিছে। আৰে ডোন্ট শ্বুট দ্য মেছেঞ্জাৰ। ফাইলত তৰুণ গগৈ জল পটকৈ চহী আছে। এডিশ্যনেল চিফ ছেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া। তেওঁ নটাৰী আছিল, এডভোকেটো নাছিলে। ক'ব গ'লে তেনেকুৱা এজন মানুহক চেয়াৰমেন কৰা কাৰ চৰকাৰ দিনত হৈছে, এই গোটেইখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিলে? কংগ্ৰেছে দাবী কৰি আছিল। কংগ্ৰেছে নিজেই জানিব লাগিছিল যে এই গোটেই ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে, গতিকে বোকাটো আমাৰ গাতে আহিব। এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় এইখন ভুল। আজি কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈ চহীটোতো ভুল হ'ব নোৱাৰে। ৰাকেশ পালক নিযুক্তি দিয়া সেইটো কেনেকে ভুল হ'ব পাৰে? আজি আপোনালোকে চাওক, সেইবাবে মই ৰিলেশ্যন আৰু সম্পৰ্কক মই সন্মান কৰোঁ কাৰণে মই খুব ৰিলাক্টেণ্ট আছিলোঁ যে অন্তত মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে। কোনে মোক পুছ কৰিলে? ইট ইজ দ্য কংগ্ৰেছ পাৰ্টি। বিপ্লৱ শৰ্মাখন আনক আনক আনক। কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কৰবাত আছো নেকি।